নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পাম টিভি পডকাষ্ট য'ত মই মেঘাই আপোনালোকৰ বাবে লৈ আহোঁ আইনা আৰু আজি আইনাখনৰ প্ৰতিবিম্ব কোন সেয়া মই আপোনালোকক জনাবলৈ লৈছোঁ আপোনালোকে জানে যিগৰাকীক আপোনালোকে ভালদৰে চিনি পায় আপোনালোকৰ পৰিচিত হয় মই প্ৰথমতে কৈ নিদিওঁ কৈ দিলে ৱৰ্ডটো কৈ দিলে আচলতে গম পাব কোন হয় কিন্তু মই ক'ব বিচাৰিছোঁ তেওঁ এগৰাকী মটিভেটৰ হয় এগৰাকী কাউন্সিলৰ হয় লগতে এগৰাকী হিপনোথেৰাপিষ্ট আৰু শেষত কৈছোঁ আপোনালোকে গম পাব তেওঁৰ নামটো কোৱাৰ আগতেই যিটো তেওঁৰ আগত নামৰ আগত ব্যৱহাৰ কৰা হয় মাইণ্ড পাৱাৰ বুলি আৰু মাইণ্ড পাৱাৰ ৱাছিম নমস্কাৰ বহু দিনৰ পাছত ৱাছিম আৰু বছৰৰ পাছত আকৌ এই অনুষ্ঠানটোত এনেদৰে আৰু পুনতে মই স্বাগতম জনাইছোঁ আৰু আজি আচলতে যিটো বিষয়ত কথা পাতিব বিচাৰিছোঁ বৰ্তমান আমি সচৰাচৰ যিহেতু এই নতুন যুৱ প্ৰজন্ম হওক বা ছাত্ৰ ছাত্ৰী হওক কিশোৰ কিশোৰীসকল হওক তেওঁলোকৰ মাজত সাধাৰণতে দেখিবলৈ পোৱা এটা সমস্যা আৰু সেইটো হৈছে এনজাইটি খুব বেছি তেওঁলোকে আচলতে বুজিয়ে নাপায় এনজাইটি কি কিন্তু তেওঁলোকৰ ভিতৰি ইমান এটা এনজাইটি হৈ থাকে যিটো পেৰেণ্টছে বা অভিভাৱকসকলেও গম নাপায় আৰু সেইটোৱে গৈ এটা সময় তেওঁলোকৰ হতাশা নিৰাশা তেনেকুৱা ধৰণৰ সমস্যাবিলাক গা কৰি উঠে গতিকে তেনেকুৱা ধৰণৰতো আপুনি বহুত কেছ পাইছে তেনেকুৱা ধৰণৰ বহুত ল'ৰা ছোৱালী পাইছে মানে এই এনজাইটি যিটো আমি এটা সময়ত নাজানিছিলোঁ বুজি পোৱা নাছিলোঁ এনজাইটি আনকি এতিয়াও চাগে আমি এনজাইটি বুলি ক'লে আচলতে কোনটোনো কয় এনজাইটি সেইটো ভাবিব লগা হয় কোনটো এনজাইটি আচলতে কি হ'লে এনজাইটি হয় সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ কিয় আজিকালি ল'ৰা ছোৱালীবিলাকৰ ইমান কম বয়সৰ পৰা এনজাইটি খুব বেছি বাঢ়িছে মেঘাবা আপুনি জানিবলৈ পাই আচৰিত হ'ব যে বৰ্তমান এংজাইটিত ইণ্ডিয়াৰ 38 মিলিয়ন মানুহ এতিয়া সাফাৰ কৰি আছে 38 মিলিয়ন এণ্টায়াৰ পপুলেশ্যনৰ 38 মিলিয়ন আৰু যিটো নেকি কোভিডৰ পিছত 25% বাঢ়ি গৈছে আচ্ছা আগত যিমান আছিল তাতকৈ আৰু বাঢ়িছে আৰু ঠিক তেনেকৈ ডিপ্ৰেশ্যন আপোনাৰ 45.9 মিলিয়ন মানুহ ডিপ্ৰেশ্যনত ভুগিছে এতিয়া 45.9 মিলিয়ন মানে কিমান মানুহ ডিপ্ৰেশ্যনত ভুগি আছে আপোনাৰ ছুইচাইড ৰেটছ মানে ধৰক মানে এই ৱৰ্ডটো মই ইউজ কৰিব নিবিচাৰোঁ কিন্তু যিহেতু আমি সজাগ হ'ব লাগিব এৱেৰ হ'ব লাগিব এই ষ্টেটিষ্টিক্সবোৰ জনাটো দৰকাৰ যে এতিয়া গোটেই পৃথিৱীত 1 লাখ মানুহৰ মাজত 10.5 মানে ধৰক 10.5 অৰ্থাৎ ধৰক 11 জন মানুহ 1 লাখত 11 জন মানুহে ছুইচাইড কৰে ৱৰ্ল্ড যিটো ওভাৰঅল গোটেই পৃথিৱীত কিন্তু ইণ্ডিয়াত সেইটো কিমান জানেনে কিমান 15.5 তাৰ মানে ইণ্ডিয়াত বেছি ইমান বেছি হয় বহুত বেছি কিন্তু এই আত্মহননৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাটো কেৱল মই কিশোৰ কিশোৰী বা যুৱক যুৱতী বুলিয়ে নকওঁ মেক্সিমাম মানুহৰ ক্ষেত্ৰত কিন্তু এইটো এবছলিউটলি কিয় ইমান বাঢ়িছে চাওক বঢ়াৰ পিছত বহুত ৰিজনছ আছে এতিয়া আমি জানো যে যদি আপুনি পাৰিবাৰিক দিশত মানে আপোনাৰ যিটো ফেমিলি ছাপৰ্ট বা যিটো যেনেকুৱা আপোনাৰ ঘৰুৱা পৰিৱেশ হ'ব লাগে সেইটো যদি নহয় তেতিয়াহ'লে ডিপ্ৰেশ্যন এংজাইটি বা তাৰ পিছত গৈ যিটো আমি ক'লোঁ আত্মহননৰ কথা আপুনি যিটো ক'লে যে সেইফালে আমি আগুৱাব পাৰোঁ এটা হ'ল সেইটো আনটো দিশত হ'ল ধৰক আমি যেতিয়া আমাৰ বিফলতাবোৰ ল'ব নোৱাৰোঁ হেণ্ডেল কৰিব নোৱাৰোঁ যেতিয়া আমি ডিল কৰিব নোৱাৰোঁ পৰিস্থিতিবিলাক তেতিয়াও আমাৰ তেনেকুৱা হয় তদুপৰি এটা ছাইড যিটো ধৰক আমি সাধাৰণতে কথা নাপাতোঁ আমি মেণ্টেল ৱেলবিঙৰ আমি সকলোৱে কথা পাতি থাকোঁ মেণ্টেল হেল্থৰ কথা পাতোঁ মেণ্টেল হেল্থৰ কথা পাতিবলৈ গৈ আমি পজিটিভিটিৰ কথা পাতোঁ যে আমি মানুহবোৰ পজিটিভ হ'ব লাগে আমাৰ চিন্তাধাৰাবোৰ এনেকুৱা হ'ব লাগে যিটোৱে আমাক আগুৱাই লৈ যায় কিন্তু আমাৰ যিটো এপ্ৰ'চ যিকোনো এটা বস্তুত সেইটো মোৰ মতে হলিষ্টিক হ'ব লাগে হলিষ্টিক মানে অকল এটা দিশ নহয় মানে চতুৰ দিশে চাব লাগিব মইতো এটা ত্ৰিভুজ বুলি কওঁ এইটো ত্ৰিভুজ এইকাৰণে কৈছোঁ আমি অকল ধৰক এতিয়া মই এজ এ কাউন্সিলৰ মোৰ ওচৰত মানুহ আহিলে অকল ধৰক কাউন্সিলিঙৰ কথা পাতে চাইকলজিৰ কথা পাতে হিপনোথেৰাপিৰ কথা পাতে এতিয়া কোনোবা এজন যদি সাইকিয়াট্ৰিষ্টৰ ওচৰলৈকে আপুনি যায় তেতিয়াহ'লে হয়তো তেখেতৰ লগত আপোনাৰ যিখিনি কথোপকথন হ'ব তাত আপুনি হয়তো নিউৰলজিৰ কথা পাতিব
মেডিচিনৰ কথা হ'ব আপোনাৰ লগত আৰু এটা দিশ আছে ধৰক কোনোবা এজনৰ ওচৰত গ'লে ধৰক আপোনাৰ ফিজিঅলজিকেল ইছ্যুজ আপোনাৰ বডিলি ইছ্যুজ যিবোৰ আছে তো আপুনি যদি এজন মানুহক সম্পূৰ্ণৰূপে আৰোগ্য কৰিব বিচাৰে বা আপুনি নিজে ঠিক হ'ব বিচাৰে তেতিয়াহ'লে কিন্তু তিনিওটা দিশতে মনোযোগ দিব লাগিব তাৰমানে আপুনি কেৱল কাউন্সেলিং কৰি থাকিলে নহ'ব আপুনি লগতে আপোনাৰ বোলে নিউৰোকেমিকেলবোৰ কেনেকুৱা অৱস্থা আপোনাৰ ব্ৰেইন হেল্থটো আপোনাৰ যিটো নিউৰলজি বা ব্ৰেইন কি অৱস্থাত আছে সেইটো আপুনি ঠিক কৰিব লাগিব মানে এফালে নিউৰলজি ব্ৰেইন এফালে সাইকোলজি মাইণ্ড লগতে আপোনাৰ বডিটো আপোনাৰ দেহাটো সেইটো কি অৱস্থাত আছে আপোনাৰ যে আপোনাৰ থাইৰয়েড আছে নেকি আপোনাৰ সুগাৰ আছে নেকি আপোনাৰ বোলে হাই বিপি আছে নেকি বা অন্যান্য আপোনাৰ ইস্যুজ আছে নেকি বডিত তো সেইখিনিটো আপুনি মনোযোগ দিব লাগিব হয় মানে সেইবিলাকো এটা ৰিজন হ'ব পাৰে আপুনি এজন মানুহৰ অকল আপুনি বোলে তাক আপুনি পজিটিভ কথা কৈ আছে কিন্তু তাৰ আদাৰ সাইডছবোৰ ঠিক নহয় তো আমি যেটো কথা আপুনি যেটো সুধিলে যে কি কাৰণত হয় এটা কাৰণ যেটো আমি একেবাৰে আজিকালি মানে উলাই কৰো হেতু হল ডায়েট আৰু এটা হল স্লিপ টোপনি আগতে আমি কিছুমান কথা এনেকুৱা পাতিছিল না আপোনাৰ মনত আছে আগতে আমি কৈছে আগৰ মানুহে যি খালেও বুজিয়াই থাকে দীঘলীয়া যি আগৰ মানে কিন্তু আগৰ মানুহে যি খালেও আমি কিছুমানে কয় ধৰক মইতো প্ৰমোট কৰা নাই কিন্তু মানুহে কয় আমাৰ ককা আইতা হলে দেখোন ইমান সাধা খাইছিল স্মোক কৰিছিল অমুক কৰিছিল তমুক কৰিছিল তেওঁলোকে দেখোন বহুত দীঘলীয়া জীয়াইছিল আজিকালি মানুহে দেখোন ইমান হেলদি খাইও জীয়া নাথাকে এটা কথা হল আপুনি যেটো খাদ্য খাই আছে তাতে কিমানবোৰ পেষ্টিসাইডছ থাকে হয় আমি যিবোৰ খাদ্য খাইছো তাত কিমান মানে যেটো কওঁ যে আমাৰ মানে মিলাৱট আছে তাত কিমান মানে পেষ্টিসাইডছ আছে যিবিলাক আমাৰ শৰীৰৰ কাৰণে বেয়া ফৰেন এলিমেন্টছ যিবোৰ আমাক নালাগে হেবোৰ বস্তু আছে তেতিয়া খাদ্যখিনি আমাৰ সুখাদ্য আছিল এক নম্বৰ দ্বিতীয়তে তেতিয়া এটা বস্তু নাছিলে যাৰ ফলত মানুহ মই ভাবো যে ডিপ্ৰেছন এংজাইটিৰ শিকাৰ আজিৰ সমানকে হোৱা নাছিলে হেতু কি বস্তু জানে নে কি হয় হেতু আপোনাৰ আমাৰ সকলোৰে লগত আছে আমাৰ প্ৰত্যেকৰ লগত আছে মই ভাবো যে সেই বস্তুটোত কিছুমান পেৰেন্টছে মনোযোগ দিয়ে যেতিয়া পৰীক্ষা আহে তেতিয়া তেওঁলোকে মোক কয় যে পৰীক্ষা আহিছে আপোনাৰ আমাৰ লৰাটোৰ আপুনি এই বস্তুটো আঁতৰ কৰি দিয়ক মানে আগতে যেনেকে বিৰা আৰু ভূত লাগিলে বেজ মাতে ন কয় আপুনি আহি কিবা এটা কৰি ঝাৰ ফুক কৰি এটো আঁতৰাই দিয়ক এতিয়া সেই বিৰাটো কিন্তু সবৰ লগতে থাকে এটা মই সবকে কওঁ উপদেশতকে আৰহি ভাল আমি শুনি কম হিকো আমি দেখি হিকো এটা আপোনাক মই কৈছো বেছি খং নকৰিবা দেই বাবা তুমি কিন্তু স্মোক নকৰিবা দেই এতিয়া আমি কৈ কিবা আছো দেখুৱাই কিবা আছো হয় আমাৰ যেটো সেৰিব্ৰেল কৰ্টেক্স বা আমাৰ যেটো ভিজুৱেল কৰ্টেক্স এটো ডাঙৰ এটা মানে আমি দেখি বেছি হিকো আৰু বিশেষকে কনমানি হকল 0 to 8 ইয়াৰ্স এজলৈকে যেতিয়া নেকি তেওঁলোকে থেটা ব্ৰেইন ষ্টেটত থাকে মানে তেওঁলোকে অনুসৰণ বেছি কৰে কাৰণ তেতিয়া হেতু সময়ত তেওঁলোকে এটা হিপনটিক ষ্টেটত থাকে তেওঁলোকৰ যেটো ক্ৰিটিক্যাল থিংকিং এবিলিটি যিকোনো এটা বস্তু ক্ৰিটিক্যালি জাজ কৰিব পৰা ক্ষমতা নাথাকে সো যি দেখে তাকে কপি কৰে তো তেওঁলোকক যদি আপুনি দেখুৱাই আছে কিন্তু কৈ আছে কোৱাটো ৰেকৰ্ড কৰি থকা নাই দেখাটো তেওঁলোকে ৰেকৰ্ড কৰি আছে তো মই যেটো কথা কলো বিৰা আৰু ভূতৰ কথা পাতিলো যে আজি ডেটত মডাৰ্ন ডে যেটো বিৰা যেটো ভূত পিখাস আমাৰ চাৰিফালে আছে যেটো আমাক মই ভাবো যে আমাৰ সব বেমাৰৰ একচুয়াল মূল কাৰণটো হেতুৰ পৰা যদি আমি কিছু সময়ৰ পৰা দূৰত আহিব পাৰো আমাৰ কিন্তু বহুত বস্তু ঠিক হৈ যাব হেতু বস্তু কি জানে নে মোবাইলটো গম পাইছো হয় এইটো আমি ডিপ্ৰেছনৰ কথা পাতি আছো আমি এংজাইটি কথা পাতি আছো আপোনাৰ আৰু মোৰ মাজত এংজাইটি আৰু ডিপ্ৰেছনৰ লগত ডিল কৰিব পৰা কেপাসিটি এটা আছে আমাৰ ব্ৰেইনত এটা বস্তু থাকে যাৰ নাম হৈছে হেবেনিউলা বুলি কয় আচ্ছা কি বুলি কয় হেবেনিউলা এটা এই হেবেনিউলা বোলা বস্তুটোৱে ৰাতি 11 বজাৰ পিছত আপোনাৰ শত্ৰু 11 বজাৰ আগত আপোনাৰ মিত্ৰ মানে আপুনি যদি ৰাতি 11 বজাৰ আগত শুৱে তেতিয়া হলে হি আপোনাক ডিপ্ৰেছন এংজাইটি হোৱাৰ পৰা ৰখায় কিন্তু 11 বজাৰ পিছত আপুনি যদি শুৱে তেতিয়া হলে হি উল্টা আপোনাৰ কি হয় শত্ৰু হৈ পৰে আপোনাৰ ডিপ্ৰেছন এংজাইটি বঢ়াই দিব হি আপোনাৰ কাৰণ আমাৰ স্লিপৰ কেৱল ষ্টেজ আছে N1 N2 N3 আৰু REM স্লিপ তো আপুনি গুটেই কিটা সাইকেল যেটা কমপ্লিট নকৰিব যেটা টোপনিটো আপোনাৰ ডিপ নহব মানে আমাৰ হাৰ্টটো এতিয়া মই যে কথা পাতি আছো এতিয়া যদি আপুনি মোৰ হাৰ্ট ৰেট ভেৰিয়েবিলিটি চেক কৰে HRV বুলি যেটো কয় হেতু যদি মোৰ চেক কৰে বা আপুনি যদি মোৰ এটা
ফাংচনেল MRI লগাই লয় ব্ৰেইনত এতিয়া মোৰ ব্লাড ফ্লো ব্ৰেইনৰ ক'ত কি হৈ আছে আপুনি দেখিব যে এইখিনি সময়ত হয়তো মোৰ ফ্ৰণ্টেল লোবত ইয়াত যিটো মই চিন্তা কৰোঁ জাজ কৰোঁ মানে মই কি কথা ক'ম কেনেকৈ ক'ম কি ভাবিম কেনেকৈ প্লেন কৰিম কেনেকৈ ডিচিশ্যন ল'ম ইয়াত এইটো দি কৰোঁ আমি মই যে তাৰ কপাল ভাল তাৰ কপাল খুলিল তো এই কপালখনত ব্লাড ফ্ল'টো এতিয়া মোৰ বেছি হ'ব আৰু সেইটো কৰিবৰ কাৰণে হাৰ্টবিটটো মোৰ এটা ৰেটত থাকিব লাগিব চ' মোৰ এতিয়া most probably এতিয়া মই আলফা বেটা ব্ৰেইন ৱেভ ষ্টেটত আছোঁ বৰ্তমান আলফা এণ্ড বেটা ব্ৰেইন ৱেভ ষ্টেটত এই দুটা ব্ৰেইন ৱেভ ষ্টেটত থাকিলে কি হয় আলফা ব্ৰেইন ৱেভত থাকিলে আপুনি ধৰক এৰাউণ্ড 9 হাৰ্টজত আছে আপুনি তেতিয়া আপুনি ৰিলেক্স হৈ আছে বাট আপুনি এৱেক তাতকৈ অলপ স্পীডত হ'লে আপুনি হাইপাৰ এৱেক হ'ব আৰু বেছি এৱেক হ'ব কিন্তু তাতকৈও যদি বেছি হ'বলৈ লয় তেতিয়াহ'লে আপোনাৰ এংজাইটি হ'বলৈ ল'ব সেইকাৰণে মানুহ কয় ন এংজাইটি যেতিয়া হয় তেতিয়া আপুনি এটা বস্তু মোৰ এতিয়া কি হ'ব মোৰ এতিয়া কি হ'ব মোৰ সি এটাই দেখি থাকে মানে অভাৰঅলটো নেদেখে যেতিয়া আমি ৰিলেক্স হওঁ তেতিয়া আমি কওঁ যে পেৰিফেৰেল ভিজন বুলি আমি চব দেখা পাওঁ তেতিয়া আহল বহলকৈ দেখোঁ আমি যে কথা আহল বহলকৈ চিন্তা কৰচোন বস্তুবোৰ এটা কথাই কিয় ভাবি আছ আপুনি যেতিয়া ফোনটো হাতত লয় ষ্টেটিষ্টিক্সে প্ৰুভ কৰিছে এতিয়া যে আপুনি এনেকৈ থাকে ন ফোনটো এনেকৈ লৈ থাকে তো আপোনাৰ যিটো উশাহ নিশাহৰ যিটো দৰ সেইটো কমি আহে তাৰমানে আপোনাৰ ব্ৰিডিং ৰেটটো কমি আহে তো আপোনাৰ লেছ অক্সিজেন পাই আছে আপুনি ব্ৰেইনত চ' মোৰ মই যিটো কথা ক'লোঁ যে মোৰ এতিয়া হাৰ্ট ৰেটটো চলি আছে এক ধৰণে যিটোৱে মোক ছাপৰ্ট কৰি আছে মোৰ ব্ৰেইনটোক মোক চিন্তা কৰিবলৈ কিন্তু সকলো সময়তে এটা ৰেটত মই থাকিলে নহ'ব তো মই এনেকুৱা এটা অৱস্থালৈ যাব লাগিব ৰাতি য'ত নেকি মোৰ ব্ৰেইন ৱেভটো শ্ল' আহি ডেল্টালৈকে আহি পাইছে য'ত নেকি মই ডিপ শ্লিপত গৈছোঁ ব্ৰেইন ৱেভটো শ্ল' যেতিয়া মানুহে মেডিটেশ্যন কৰে তেতিয়া লাহে লাহে থ্ৰু মেডিটেশ্যন মানুহজনে ধৰক মাইণ্ডফুল মেডিটেশ্যন ট্ৰান্সেণ্ডেণ্টেল মেডিটেশ্যন সেইবিলাকৰ যোগেদিও আমি হাৰ্ট ৰেটটো কমাই আনিব পাৰোঁ তো অনবৰত আমাক মানে এই ৱেভটো লাগিব আমি বেটা ব্ৰেইন ৱেভতো যাব লাগিব গামাটো যাব লাগিব ন হাই স্পীড ব্ৰেইন ৱেভ ষ্টেটতো যাব লাগিব বা একেবাৰে শ্ল'লৈ আহিব লাগিব তো যেতিয়া হাৰ্টটো শ্ল'লৈ যাবলৈ নাপায় কেইবাদিনলৈকে তেতিয়া কি হয় মানুহৰ কাৰ্ডিয়েক এৰেষ্ট মানুহে যে কয় যে মানে হাৰ্টটোৱে ৰেষ্ট বিচাৰি আছে হাৰ্টটোৱে গম নাপায় আপুনি হাৰ্টটোৱে কৈছে মই এতিয়া জীয়াই থাকি মোক অলপ ৰেষ্ট লাগে ভাই তই যি কৰ মই শুই দিম এতিয়া কাৰ্ডিয়েক এৰেষ্ট তো কিয় হ'ল মানুহজনৰ কাৰণ মানুহজনে যিটো শুলে হাৰ্ট ৰেটটো যে কমিব আপুনি কমিবলৈ দিয়ে আপুনি অনবৰত জাগি আছে আপুনি শ্লিপ চাইকেলছবিলাক কমপ্লিট কৰা নাই গোটেই ৰাতি আপুনি 2টা 3টা 4টালৈকে আপুনি জাগি আছে আপুনি যেতিয়া ফোনটো বাৰে বাৰে চাই আছে কনষ্টেণ্টলি আপুনি চাই আছে ইয়াৰ পৰা কি হয় ব্লু লাইট এমিট হৈ আছে ব্লু লাইটে আপোনাৰ চকুৱেদি কৈ কি হয় আপোনাৰ যিটো চাৰ্কেডিয়ান ৰিদম বুলি কওঁ আমাৰ দিন ৰাতিৰ যিটো ৰিদম তাৰমানে আগতে আমি কি কৰিছিলোঁ আমিতো আল্টিমেটলি কি হয় এনিমেলে হয় কথা ক'ব পৰা লিখিব পৰা সমাজ গঢ়িব পৰা আমি এনিমেলছ হয় কিন্তু আমি এতিয়া সেই যিটো আমাৰ যিটো অথেণ্টিক একচুৱেল যিটো নেচাৰেল যিটো তাৰ পৰা আমি দূৰলৈ আহি গৈছোঁ আমি সূৰ্য উঠাৰ লগে লগে উঠিব লাগে কাৰণ তেতিয়া ব্লু লাইটটো ওলায় সূৰ্যৰ পৰা তো ব্লু লাইটে আমাক জগায় আৰু সন্ধিয়া যেতিয়া সূৰ্যটো ডুব যায় তেতিয়া আপুনি চাব ৰঙচুৱা হৈ আহে যিটো আমি ৱাৰ্ম লাইট বুলি কওঁ যেনেকুৱা ৱাৰ্ম ৰেডিছ হৈ আহে তেতিয়া ব্ৰেইনে এটা ছিগনেল পায় যে এতিয়া মেটাবলিজমটো শ্ল' হ'ব লাগে এতিয়া আৰু স্পীডত কাম কৰিবলগীয়া একো নাই আমি এতিয়া ৰিলেক্স হৈ দিব পাৰোঁ এতিয়া আমি শুবৰ হ'ল আমাৰ আৰু তাতোপৰি কথা হ'ল কি আপুনি খাদ্যটো যেতিয়া বহুত লেটকৈ খাই আছে আপুনি তাৰ লগতো আপোনাৰ হাৰ্ট ৰেটটোৰ মানে সামঞ্জস্য আছে যেতিয়া আপুনি বহুত লেটকৈ খায় আপোনাৰ টোপনি বহুত দেৰিকৈ আহে খানাটো বহুত আগতে খালে আপোনাৰ গ্ৰেজুৱেলি আপোনাৰ হাৰ্ট ৰেটটো কাৰণ আপুনি তেতিয়া আমি যিটো কওঁ ৰেষ্ট এণ্ড ডাইজেষ্ট আপুনি যেতিয়া মানে পেৰাচিম্পেথেটিক ষ্টেটত যেতিয়া থাকে আপুনি যেতিয়া ৰেষ্ট আগতে খানাটো খাই ল'লে আপোনাৰ যিটো খাদ্য ডিনাৰটো আৰ্লি কৰিলে তেতিয়া আপোনাৰ কি কৰে ডাইজেষ্ট কৰিবলগীয়া বৰ বেছি একো নাথাকে পেটত তেতিয়া আপুনি আপোনাৰ হাৰ্ট ৰেটটো কমি আপোনাৰ শুৱতেই ছাপৰ্ট কৰে তো কথাটো হ'ল আমি যেতিয়া নেচাৰেল হ'ম আগতে চাওক আপুনি জুই চুই পোৱালে বা আমি লেমৰ পোহৰত থাকিলে আমাৰ সোনকালে টোপনি আহিছিলে কিন্তু ই কি কৰে আমাক জগাই দি আছে আমি জাগি আছো মানে টোপনি আহিলেও সেইটো শুব নোৱাৰে আমাৰ টোপনিটো নাহে কাৰণ আমাক ই ব্লু লাইট দি আছে একচুৱেলি আমাক ব্লু লাইটটো লাগে ৰাতিপুৱা আমি গোটেই চাইকেল খেলি মেলি কৰি দিছো আৰু ৰাতি আমাক লাগে আচলতে ৰেড লাইটটো লাগে ৰঙচুৱা লাইট এটা লাগে সন্ধিয়াৰ পিছত তো সেই ৰঙচুৱা লাইটটোত যদি আমি থাকিম যিটো এনে লাইটছবিলাক আমি জাংক লাইটছ বুলি কওঁ যিবোৰে আমাক জগাই ৰাখিব কিন্তু এটা আৰ্টিফিচিয়েলি জগাই আছে কিন্তু বডিটোৱে টোপনি বিচাৰি আছে কিন্তু ব্ৰেইনটোক আমি জগাই ৰাখি আছো যেতিয়া আপুনি গোটেই চাইকেলটো খেলি মেলি কৰি আপুনি যি খাব লাগে আপুনি নাই খোৱা যেতিয়া আপুনি শুব লাগে আপুনি শুই থকা নাই
তেতিয়া আপোনাৰ ব্ৰেইনে যেতিয়া আপোনাৰ জীৱনত কিছুমান উত্থান পতন হ'ব হেতুতো হ'বই আপোনাৰ জীৱনত চ্যালেঞ্জেস থাকিবই সেইবিলাক কিন্তু আপুনি ডিল কৰিব নোৱাৰিব কাৰণ আমি ডিল কৰিব লাগিবই তাৰ লগত আমি যুজিব লাগিবই হে যুজিবৰ কাৰণে যদি ক্ষমতাটো হেতু কিন্তু আপোনাৰ মোৰ ব্ৰেইনত আছে কিন্তু আমি সেই ক্ষমতাটো উলাই আনিব লাগিব কিন্তু সেই ক্ষমতাটো আমি তো নিজে হেক কৰি পেলাই আছো কাৰণ আমি 4টা বজাত 3টা বজাত 5টা বজাত ৰাতিপুৱা শুই আছো হয় না নাই তো আমাৰ ব্ৰেইনে ৰেষ্ট নাপালে ফলত কি হয় ব্ৰেইনত হৈ আছে ইনফ্লামেশন সেকেন্ড আমি জাঙ্ক ফুড বহুত খাও আমি যেনেকা আউটসাইড ফুড বহুত খাও তাতে কিছুমান বস্তু থাকে যেটো যেনেকা মনোসোডিয়াম গ্লুটামেট বুলি কয় এমএসজি বুলি কও এই আজিনোমোটোছ তো এইবিলাক থাকে আপোনাৰ হেবোৰ আমি খাই আছো আমি ময়দা বহুত বেছি খাই আছো আমি সুগারি বস্তু মিঠা বস্তু বহুত বেছি খাই আছো আমি রিফাইন্ড অয়েল বহুত বেছি ইউজ কৰি আছো বুজি পাইছে নে ফ্রাইড বস্তু বহুত বেছি খাই আছো আমি তো আমি প্ৰথম কথা আমাৰ যেটো পেটত ভাল ব্যাকটেৰিয়াৰ প্ৰয়োজন আছে ৰিল্যাক্স কৰিবৰ কাৰণে এটা মই ৰিল্যাক্স মোৰ বলে আমি যে আজিকালি বহুত মোৰ ওভাৰ থিংকিং হয় ওভাৰ থিংকিং তেতিয়া আমি কি হৈছে তেখেতৰ ওসিডি হৈছে ওভাৰ থিংকিং হৈছে তেতিয়া কি হয় তেখেতক সেৰোটোনিন বঢ়াবলৈ দিয়া হয় যে আপোনাক SSRI সিলেক্টিভ সেৰোটোনিন ৰিআপটেক ইনহিবিটৰ বুলি এবিট ঔষধ দিয়া হয় এটো খালে আপুনি মানে রিল্যাক্স ফিল কৰে তো সেই রিল্যাক্সেশনৰ ফিলটো একচুয়ালি কোড ক্রিয়েট হৈ জানে না আমাৰ পেটত হয় আচ্ছা জিআই ট্র্যাকত এই জিআই ট্র্যাকত কেতিয়া আমাৰ পেটত ভাল আৰু বেয়া ব্যাকটেৰিয়া দুবিধা থাকে যেতিয়া আমি বহুত ৰাতি লাগে জাগি থাকো তেতিয়া আমাৰ ভাল ব্যাকটেৰিয়া বিলাক মৰি যায় বেয়া ব্যাকটেৰিয়া বিলাক থাকি যায় আচ্ছা তে গ্যাস হৈ থাকিব পেটটো বেয়া লাগি থাকিব বুকুখন বেয়া লাগি থাকিব তো আপোনাৰ যেতিয়া পেটত ভাল ব্যাকটেৰিয়া থাকিব ভাল ব্যাকটেৰিয়াৰ যেটো নিষ্কাশন এক্সক্ৰিশন তাৰ ফলত সেৰোটোনিনৰ উৎপত্তি হয় এখানে পেটটো ভাল থাকিলে মনটো ভাল যাৰ পেট ভাল তাৰ মন ভাল আমি কি ভাবি আছো যে ঠিক আছে মোৰ এনেকুৱা হৈছে মই অলপ তেনেকুৱা সেৰোটোনিন বঢ়োৱা কিবা এটা বস্তু খাই লওঁ এতিয়া আগতে আমি পইতা ভাত খাইছিলো আজিকালি আমি নাখাও হয় ফার্মেন্টেড ফুড আমি নাখাও দই খাব লাগে দই খালো তাতে অলপ মিঠা লাগে আমাক তো আমি দই যদি খাও তো প্রোবায়োটিক হয় এটো হেতু আমাৰ ভাল ব্যাকটেৰিয়া বঢ়াব ঠিক আছে আমি গুড বাগ বা অন্যান্য বেলেগ বেলেগ ব্র্যান্ডস আছে মই কাকো প্ৰমোট নকৰো কিন্তু কথাটো কৈছো যে আপুনি ভাল ব্যাকটেৰিয়া বঢ়াবৰ কাৰণে কিমচি হক সাউৰক্ৰাউট হক বা আপুনি দই খাব পাৰে হেতু বাৰু আমি খাব লাগে হয় কিন্তু যদি আপুনি ৰাতি ভালকে সময়ত নহয় তেতিয়া হলে কিন্তু আপোনাৰ ভাল ব্যাকটেৰিয়া পেটত মৰি যাব যেতিয়া ভাল ব্যাকটেৰিয়া মৰিব তেতিয়া আপোনাৰ ব্ৰেইনত অবসেসিভ থিংকিং হ'ব আপোনাৰ লিভাৰ ফাংশন আপোনাৰ পোৰ হ'ব লিভাৰ ফাংশন যেতিয়া পোৰ হ'ব আপোনাৰ দেখিব আপোনাৰ B1 B3 এইবিলাকৰ লেভেল কম থাকিব যেতিয়া B1 বা B3 লেভেলস কম থাকিব আপোনাৰ বডিত তেতিয়া আপোনাৰ বহুত মানে এৰাটিক থিংকিং হ'ব বা আপুনি যেতিয়া ফোকাস কৰিব বিচাৰিব নোৱাৰিব আপোনাৰ বলি B3 কম তেতিয়া আপুনি দেখি আছে আৰে মোৰ দেখোন অ্যাটেনশন ডেফিসিট বা অ্যাটেনশন ডেফিসিট হাইপাৰ অ্যাক্টিভ ডিসঅৰ্ডাৰ হৈছে মই মনোযোগ দিব নোৱাৰো মই সোনকালে পাহৰি যাওঁ তো গোটেইখিনি একচুয়ালি মেঘাবা মূল বস্তুটো কি জানেনে মই প্ৰথম কম যে ফাৰ্স্ট আপোনালৈকে আপোনাৰ টোপনিটো কাৰেক্ট কৰক টোপনি কাৰেক্ট কৰিবলৈ হলে প্ৰথমতে আপুনি মোবাইল ফোনটো আপুনি ব্যৱহাৰটো আপুনি যিমান পাৰে কমাওক আৰু বিশেষকৈ ৰাতি 8 বজাৰ পিছত আপুনি পাৰিলে আপোনালৈকে মোবাইল ফোনটো ব্যৱহাৰ নকৰিব তাতে ব্লু লাইট কাটাৰ ইউজ কৰিব যেতিয়া আপুনি মোবাইল ফোন আৰু প্লাস মোবাইল ফোনৰ পৰা এটা EMF ৰিলিজ হয় আচ্ছা EMF বুলি এটা মানে ওয়েভ এটা ফ্রিকোয়েন্সি ৰিলিজ হয় তাৰ পৰা হেতুৱে কি কৰে আমাৰ গোটেই সিস্টেমটোক ডিসৰাপ্ট কৰে আপোনালৈকে কেতিয়াবা ট্ৰাই কৰি চাব নিজৰ পৰা 6 ফুট 7 ফুট দূৰত মোবাইল ফোনটো ৰাতি ৰাখি হ'ব আপোনাৰ টোপনিটো ভাল হ'ব হয় তো আমি এফালে মোবাইলটো বুকুতে লগাই লৈ শুই আছো আসলে আমি নহু আমি মোবাইলটো খুৱাও ৰাতি হয় হা আচ্ছা আলে শুই যা যেতিয়ালৈকে ব্যাটাৰি তাৰ শেষ নহয় তেতিয়ালৈকে আমি তাক জগাই ৰাখো তাৰ ওপৰত আমি অত্যাচাৰ কৰি থাকো হিউ চাকৈ ভাবে ইয়াৰ কেতিয়া ব্যাটাৰি শেষ হ'ব তো কথা হৈছে কি আমি সেই কাৰণে ৰাতি না জাগো আমি ৰাতি জাগি থাকো দিনত আমাৰ কি কয় আমি যেহেতু ৰাতি নহলো দিনত আমি অ্যাটেন্টিভ না থাকো আমি বস্তুবিলাক ভালকে মনোযোগ দিব নোৱাৰো যেতিয়া আমি ভালকে মনোযোগ দিব নোৱাৰিম সমস্যাবিলাক আমি সলভ কৰিব পাৰিম নোৱাৰিম তেতিয়া আমি কিয় মোৰ ডিপ্ৰেছন হৈছে মোৰ এংজাইটি মই তেওঁলোকক উপলুঙা নকৰো কিন্তু মই আপোনালোকক কম যদি আপোনালোকে নিজক ঠিক কৰিব বিচাৰিছে সুস্থ ৰাখিব বিচাৰিছে প্ৰথম ফোকাসটো টোপনিত দিয়ক দ্বিতীয় বস্তু দিয়ক আপুনি ফোকাসটো হল ডায়েটত আপুনি ডায়েট আৰু টোপনি ঠিক কৰক আৰু তৃতীয় বস্তুটো মই কম যে এক্সাৰসাইজ আপুনি এক্সাৰসাইজত কেবাটাও ভেৰিয়েশন আছে আপুনি যোগা কৰক আপুনি প্ৰাণায়াম কৰক আপুনি ওয়েট ট্ৰেইনিং কৰিব বিচাৰিছে কৰক আপুনি কাৰ্ডিও কৰক
আপুনি মিক্স কৰি কৰক কিন্তু আপুনি সাম ফৰ্ম অফ এক্সাৰসাইজ আপুনি কৰক যেটো আপোনাৰ হাৰ্ট ৰেটটো বঢ়ায় এটা হল হেতু আৰু আপুনি ডায়েটটো কাৰেক্ট কৰক মোস্ট ইম্পৰ্টেন্ট চেনি বাদ দিয়ক মিট মানে যিবিলাক ৰিফাইন্ড সুগাৰ হেতু আপোনালোকে কমাই দিয়ক বাদ দিয়ক আপোনালোকে ড্ৰাই ফ্ৰুটছ খাওক আপোনালোকে এনেকুৱা বস্তু খাওক যেনেকৈ ধৰক আপোনাৰ ব্লুবেৰী খাওক ব্লুবেৰীটোৱে লৰাছলিৰ মেমৰি মানে পাৱাৰটো বঢ়াই দিয়ে আমাৰ ব্ৰেইনত মিড ব্ৰেইনত লিম্বিক সিস্টেমত এটা পাৰ্ট আছে যাক আমি কওঁ হিপোক্যাম্পাছ বুলি যেটো আমাৰ মেমৰি সেন্টাৰ তো সেই মেমৰি সেন্টাৰটোৰ সাইজ ডাঙৰ হৈ যায় যেতিয়া আমি ব্লুবেৰী খাওঁ তো আপুনি যদি সুগাৰ ফ্ৰী ব্লুবেৰী খায় ইট ইজ হাইলি হেল্পফুল আপুনি যদি হেভি মেটাল নথকা ডাৰ্ক চকলেট খায় ডাৰ্ক চকলেটত পলিফিনলছ থাকে হি এগেইন আপোনাৰ ব্ৰেইনৰ কেপাসিটিটো বঢ়ায় হয় তো আপুনি প্লাস আপোনালোকে নিজৰ আইৰন লেভেলছ চেক কৰক আপোনালোকৰ B1 B3 লেভেলছ চেক কৰক ভিটামিন ডি লো আছে নেকি হেতু চেক কৰক আপুনি জিংক আপোনাৰ কম আছে নেকি আপোনাৰ ম্যাগনেসিয়াম লো আছে নেকি যদি ম্যাগনেসিয়াম আপোনাৰ লো আছে আপোনাৰ স্ট্ৰেছ হাই থাকিব আৰু যিবিলাক মানুহৰ স্ট্ৰেছ হাই ম্যাগনেসিয়াম বডিৰ পৰা ডিপ্লিট হৈ যাব তো আপোনাৰ যিখিনি প্ৰথম মোৰ কথা হল কি যিকোনো বস্তু বেসিক্স বিলাক ঠিক কৰক এখিনি বেসিক হয় না নাই খাদ্যাভ্যাস টোপনি এক্সাৰসাইজ এখিনি প্ৰথম আপুনি ঠিক কৰক এখিনি ঠিক কৰিলে দেখিব আপোনাৰ বহুত প্ৰবলেম যিখিনি আমি কথা কৈছো যে সুইসাইড ৰেট ইমান বাঢ়ি গৈছে এতিয়া এংজাইটি ইমান বাঢ়িছে ডিপ্ৰেছন ইমান বাঢ়িছে আৰু এটা কথা কি জানে সমস্যা এটা যদি আপোনাৰ জীৱনত আহে হেতুৰ বিষয়ে আপুনি চিন্তা কৰিব লাগিব তাৰ পৰা যদি সলিউশন বিচাৰে অনবৰত সলিউশন কিনিলে নহব মেঘাবা ককচোন এটো কৰিলে কি হ'ব দাদা ককচোন কি কৰিলে কি হ'ব ওয়াসিম দা ককচোন কি কৰিলে আপোনাৰটো এটা মগজু আছে চিন্তা কৰিব পৰা ক্ষমতা আছে হেতু আপুনি ব্যৱহাৰ কৰক কিন্তু আপুনি ব্যৱহাৰ কৰাৰ টাইমে নাপায় আপুনি অনবৰত আপুনি আপোনাৰ মগজুটো বেলেগ এটা বস্তু দি থৈ দিছে এফালে আপুনি কমপ্লেইন কৰি আছে মোৰ ইমান ডিপ্ৰেছন এংজাইটি হৈ আছে কিন্তু আপুনি কেতিয়াবা এই বস্তুখিনি এসাইড কৰি অলপ সময় ৰৈ আপুনি চিন্তা কৰেনি নিজৰ লগত কথা পাতেনে আসলে কি হৈ আছে মোৰ লগত কি কাৰণত হৈ আছে মই কি কৰিলে আমি নিজৰ লগত কথা পাতোনে আমি নিজক কথা কৈ থাকো কথা নাপাতো হয় বুজিছানে মেঘাবা দুটাৰ মাজত বহুত তফাত আছে মানে এটা হল কথা কৈ থাকা তাৰ মানে মই এটা ৰিলেশনত আছো মোৰ ওয়াইফক লেটস সে মই খালি কথা কৈ থাকো আমি কথা নাপাতো তাই কৰি থাকে তো হেতু কোনো কথোপকথন নহল তো আমি জেনাৰেলি নিজৰ কথা কৈ থাকো কথা নাপাতো তো কথা পাতিব লাগিব আপুনি কিবা এটা কথা নিজক কলে ৰখক উত্তৰটো আহিবলৈ দিয়ক ৰিপ্লাইটো লওক আকৌ তাক প্ৰশ্ন উত্তৰ প্ৰশ্ন আপুনি কথা পাতক তেতিয়া আপুনি লোনলিও ফিল নকৰে নিজৰ লগত আপুনি কথা নিজক মানে টাইম দিব লাগিব আৰু আপুনি যদি নিজক খালি কেৱল মৰিটো হৈছে মই কি কৰো বুলি কৈ ৰখক আপুনি আনসাৰটো আহিব তো নিজক আপুনি নিজৰ কাৰণে 10 to 15 মিনিটস ডেইলি উলিয়াওক যত আপুনি নিজৰ লগত কথা পাতে নিশ্চয় নেচাৰৰ মাজত যাওক আপোনালোকে লাষ্ট কেতিয়া নেচাৰৰ মাজত গৈছিলে নিজক সোধক আপুনি সেই পাৰ্ক যিখন পাৰ্কত যায় হেতুক নেচাৰত যোৱা বুলি ক'ব পাৰে বাট আই ডাউট আপুনি ন্যাচাৰালি বহুত মানে আপুনি যত থাকে ভালকে যদি আপুনি চেক কৰে আপুনি দেখিব 10 20 30 কিলোমিটাৰৰ ৰেডিয়াছত নিশ্চয় এখন ফৰেষ্ট বা তেনেকুৱা ধৰণৰ ঠাই এটুকুৰা আছে তাত আপুনি যাওক আপুনি খালি ভৰি খোজ কাঢ়ক মাটিত ঘাহত কিয় আপুনি আৰ্থিং লক আৰ্থিংত মানে আমাৰ আৰ্থৰ এটা পালসেশন ৰেট আছে যেটো আলফা যেটো আমি কওঁ আলফা ব্ৰেইন ওয়েভ ষ্টেট বা হেতু আলফা ষ্টেটত থাকে আৰ্থৰ পালসেশন হেতু আগৰ দিনৰ মানুহ বিলাকে ঘাহনিত খোজ কাঢ়িছিল এক্স্যাক্টলি যেতিয়া আপুনি খালি ভৰি খোজ কাঢ়ে যেতিয়া আপুনি আৰ্থিং লয় ই আপোনাৰ বডিৰ ব্ৰেইনৰ ইনফ্লামেশন কমাই দিয়ে আমি যে ভাবো যে খালি ভৰি ঘাহৰ ওপৰত খোজ কাঢ়িলে মানুহৰ ব্লাড প্ৰেছাৰ কিয় কমিলে কি ঠাণ্ডা কৰিলে নৰে আপোনাৰ আসলে ইনফ্লামেশনটো কমাই দিয়ে ইনফ্যাক্ট আপোনাৰ It's good for your heart, good for your brain. Autistic childrenৰ ওপৰত এটা ৰিসাৰ্চ কৰা হৈছিল তেওঁলোকক যেতিয়া খালি ভৰি ফিল্ডত খোজ কৰোৱা হৈছে বা আৰ্থৰ লগত কানেক্ট কৰোৱা হৈছে দেখা গৈছে যে তেওঁলোকৰ যেটো কনসেন্ট্ৰেশন আৰু কামনেস দুটা আহিছে আচ্ছা সো ইয়াৰ মাজত এটা বস্তু আছে আমি ফৰেষ্ট বাথিং বুলি কওঁ মেঘাবা ফৰেষ্ট বাথিং মানে কি জানে হোৱাইট নয়েজ বুলি কয় আপুনি সব নেচাৰৰ মাজত গলে সাউন্ড নেচাৰৰ যেটো সাউন্ড ন হেতু কয় হোৱাইট নয়েজ বুলি তো আপুনি আৰু মই যদি ফৰেষ্টৰ মাজত গৈ 15-20 মিনিটস কটাও এফালে আমি অক্সিজেন পালো দ্বিতীয়তে আমাৰ এনভায়ৰনমেন্টটো চেঞ্জ হল আমি গ্ৰীনস যেতিয়া চাও আমাৰ মাইন্ডটো চেঞ্জ হয় তেতিয়া প্লাস আপুনি আৰ্থিংটো পালে
তো আপোনাৰ কি হ'ল আপুনি সিম্পেথেটিক নাৰ্ভাছ সিস্টেম ষ্টেটৰ পৰা মানে ফাইট অৰ ফ্লাইট এতিয়া মোৰ কি হ'ব মোৰ লাইফটো কি হ'ব মই কোনফালে গৈ আছোঁ তাৰ পৰা আপুনি ৰেষ্ট এণ্ড ডাইজেষ্ট ষ্টেটত আহিলে হয় চ' নেচাৰৰ মাজত যাওক মই যিকেইটা বেছিক বস্তু কৈছোঁ নেচাৰৰ মাজত যাওক ডায়েট ঠিক কৰক এক্সাৰচাইজ কৰক আৰু সময়ত শুৱক শ্লিপটো ইম্প্ৰুভ কৰক আচ্ছা ৱাছিম মই এইখিনি সময়তে এটা কথা কওঁ আমাৰ যিটো প্ৰফেশ্যন আপুনি নিজেও দেখিছে মোৰ এতিয়া শ্ব'টোতো ৰাতিয়ে থাকে প্ৰায় আৰু মই 12টা বজালৈকে থাকোঁ মোৰ সদায় শ্লিপিংটো মানে শ্লিপিং মানে চাইকেলটো মোৰ মানে এতিয়া ভাষাত ক'বলৈ গ'লে খুব বেয়া খুব বেয়া মানে কাৰণ মই 12টা বজাত ঘৰ গৈ পাওঁ তাৰপিছত শুওঁতে অকণমান টাইম লাগে গতিকে কিন্তু সেইটো সময়ত যিমানখিনি আকৌ মৰ্ণিং সোনকালে উঠিবই লাগে উঠি কাৰণ ল'ৰা ছোৱালী স্কুল থাকে মই নিজেও অফিচ আহিব লাগে কিন্তু আমাৰতো তেতিয়াতো যদিও শ্লিপিং চাইকেলটো তেনেকুৱা আছিলে এনজাইটি বা সেই ডিপ্ৰেশ্যনটো অহা নাছিল টাচশ্বুট ভগৱানে কৰাত এতিয়ালৈকেতো সেই বস্তুটো কথা এটা হ'ল কি আপোনাৰ এক ধৰণৰ এটা মেণ্টেল মেকআপ হৈ গৈছিলে যিটো ষ্টেজত আপুনি এতিয়া এইটো ধৰক এইখিনিৰ ফলতো কিছু মই ক'ব বিচৰা নাই বাট ষ্টিল আপুনিও জানে যে ইয়াৰ ফলত যদি আপুনি ৰাতি 12 মানে বজাত হোৱাতকৈ আপুনি যদি ৰাতি 10 বজাৰ ভিতৰত শুলেহেঁতেন 11 বজাৰ ভিতৰত শুলেহেঁতেন হয়তো আপোনাৰ আজি যিটো প্ৰডাক্টিভিটি তাতকৈ বেছি বেটাৰ হ'লহেঁতেন আপোনাৰ নিশ্চয় আপোনাৰ হেল্থটো আৰু বেছি বেটাৰ হ'লহেঁতেন কিন্তু আপোনালোকৰ এক ধৰণৰ মেণ্টেল মেকআপ এটা ষ্টেজত অলৰেডি হৈ গৈছে এতিয়া যিটো ষ্টেজত আপুনি আহিছে এতিয়াও আপোনাৰ ক্ষতি হৈ আছে হয়তো সিমানখিনি আপোনাৰ ক্ষতি এতিয়ালৈকে কৰিব পৰা নাই বিকজ আপোনাৰ এটা ৱে অফ থিংকিং হৈ গৈছে কিন্তু যিটো নৱপ্ৰজন্ম যোনে জন্ম হোৱাৰ লগে লগে মা পাপা কোৱাৰ আগতে মোবাইল বুলি কয় কাৰণ চাব ভাত খুৱাবলৈ হ'লে হাতত এটা মোবাইল দি দিয়া হয় না কথাটো এনেকুৱা হয় নেকি যে ক্ৰিয়েটিভ কাম যিসকলে ক্ৰিয়েটিভ ফিল্ডৰ সৈতে জড়িত যিসকল থাকে তেওঁলোকেতো সদায় ৰাতি দেৰিলৈকে কাম কৰে বা লিখা মেলা যিসকল থাকে মানে ৰাইটাৰ হওক যিসকলে লিখা মেলা কৰে তেওঁলোকেও হয়তো ৰাতি তেওঁলোকৰ সেই ক্ৰিয়েটিভটো বহুত বেছি হয় চাগে ক্ৰিয়েটিভনেছটো তেওঁলোকে টোপনি ক্ষতি কৰে কিন্তু সেইসকল মানুহৰতো এতিয়াও তেনেকুৱা ধৰণৰ এটা বয়সলৈকে তেওঁলোকে ৰাতিও লিখা মেলা কৰিছে তেওঁলোকৰতো এনজাইটি বা ডিপ্ৰেশ্যন হয়তো আজিৰ তুলনাত তেনেকুৱা ধৰণৰ নাই কিন্তু এই মোবাইল যিটো আচলতে সেই মোবাইল নামৰ যিটো যন্ত্ৰ সেই যন্ত্ৰটোৱে মানুহৰ আচলতে এই বস্তুবিলাক মানে ইয়াতে মেঘা বাছক প্ৰকাশিত আৰু অপ্ৰকাশিত মানে কিছুমান মানুহ হয়তো প্ৰকাশ নকৰে এজন মানুহ পাৰফেক্টলি অল ৰাইট আপুনি দেখি আছে একদম দেখা শুনাই সুস্থ দেখিবলৈ একদম হেণ্ডচাম বিউটিফুল জিম যায় আছে সেই মানুহজনে হঠাৎ ছুইচাইড কৰি দিলে তো আমি কাকো দেখি ক'ব নোৱাৰোঁ ৰবিন উইলিয়ামছ মনত আছেনে আপোনাৰ এজন মানে অস্কাৰ উইনিং এক্টৰ আছিলে তেখেতৰ বাইপলাৰ হৈছিলে তেখেতে ছুইচাইড কৰিলে তেখেতেতো পজিটিভিটিৰ ওপৰতে মেক্সিমাম মুভি তেখেতৰ লাইফ ৰিলেটেড আছিলে পজিটিভিটিৰ ওপৰত তেখেতে কৈছিলে চব কিছুমান ইছ্যুজ আছে যিবিলাক ক্লিনিকেল হয় মানে ডিপলি ক্লিনিকেল হয় যে তেওঁলোকৰ ব্ৰেইনত এনেকুৱা ইছ্যুজ অলৰেডি হৈ আছে যেনেকৈ মেজৰ ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ্ছ আছে তো সেইটো আছে তো তাৰ সেইটো বাৰু হ'ল কিন্তু আপুনি যিটো কথা সুধিছে যে আজি এছাম মানুহে যিসকল ক্ৰিয়েটিভ মানুহ আছে তেওঁলোকে নিজৰ ক্ৰিয়েটিভ ছাইডটো ৰাতি আনলিছ কৰিব পাৰে মানে উলিয়াব পাৰে নিজৰ মাজৰ পৰা হয়তো তেওঁলোকে চিটিত থাকে য'ত নেকি চাৰিওফালে নইজ আছে তেওঁলোক যদি ভিলেজ বা এনেকুৱা এটা জেগাত থাকিলেহেঁতেন য'ত নেকি ধৰক তেনেকুৱা চাউণ্ড নাই হয়তো তেওঁলোকে দিনতে সেই বস্তুটো উলিয়াব পাৰিলেহেঁতেন নিজৰ পৰা বুজিছানে কথাটো মই কি কৈছোঁ তো তেওঁলোকৰ কাৰণে হয়তো সেই পৰিয়ালক সময় দিব লগা হৈ আছে অন্যান্য কাৰোবাক অন্যান্য এংগেজমেণ্টছখিনি আছে এটা সময়ত তেওঁলোকে পাই যে এইখিনি সময় এতিয়া মোৰ এইখিনি সময়ত মই মোৰ ক্ৰিয়েটিভ কামটো কৰি উলিয়াম কাৰণ মোৰো কমফৰ্ট জোন আছিলে ৰাতি শ্ব' মই দিনত শ্ব' কৰিব বেয়া পাইছিলোঁ হয় তো কথাটো হ'ল কি চব বস্তুৰ এটা আপুনি প্ৰাইচ পে' কৰিবলগীয়া হয় তাৰমানে কিবা এটা আপুনি চব বস্তুৰে আপুনি তাৰ বিনিময় দিবলগীয়া হয় এতিয়া আপোনাৰ ক্ৰিয়েটিভ ছাইডটো আপুনি ৰাতি উলিয়াই আছে নিজৰ পৰা কিন্তু যিটো মেচিনৰ পৰা আপুনি ৰাতি উলিয়াই আছে সেই মেচিনটো সেইখিনি সময়ত আচলতে শুব লাগে তো ফলত কি হৈ আছে আপুনি উলিয়াই আছে কাৰণ আপোনাক হয়তো ভগৱানে নেচাৰে এনেকৈ বিল্ড কৰিছে যে আপোনাৰ মাজত এটা কেপাচিটি অলপ বেছি আছে হয়তো আমাৰ চবৰে বেলেগ বেলেগ ধৰণৰ ইণ্টেলিজেঞ্চ আছে আমি কওঁ যে 8 ধৰণৰ 9 ধৰণৰ মাল্টিপল ইণ্টেলিজেঞ্চ বুলি কয় আৰু এতিয়া ধৰক আপোনাৰ এক ধৰণৰ ইণ্টেলিজেঞ্চ ধৰক আপোনাৰ সেই ক্ৰিয়েটিভ ইণ্টেলিজেঞ্চটো বেছি আছে আপোনাৰ বা
আৰু আপুনি এটা টাইম বিচাৰি পাইছে যে এইখিনি সময়ত সব যেতিয়া সাইলেন্ট হৈ যায় মোৰ ব্ৰেইনটো এটা ব্ৰেইন ৱেভ ষ্টেটত গুচি যায় মই তেতিয়া মই উলিয়াই আনিব পাৰো সেইটো আপোনাৰ কাৰণে লাভজনক হৈছে মেঘাবা কিন্তু তাৰ ফলত হয়তো আপোনাৰ ক্ষতিও হৈছে বুজি এটা আপুনি ফুৰ্তি পাইছে আপুনি যে আপুনি মই ক্ৰিয়েটিভ কাম এটা কৰি আছো কিন্তু যদি আপুনি অল্টাৰনেটিভলি চিন্তা কৰিলেহেঁতেন বা আপোনাৰ মোৰ নিচিনাকে তেনেকে এক্সাম মানুহ যিসকলে নিজৰ সেই ক্ৰিয়েটিভ সাইডটো উলিয়াই আনে তেওঁলোকে যদি চিন্তা কৰে যে এই বছৰ যদি মই দিনত উলিয়াব পাৰো বা কেনেকে মই উলিয়াব সেই প্ৰশ্নটো যদি তেওঁলোকে নিজক সোধে তেতিয়া হলে হয়তো তাৰ উত্তৰো তেওঁলোকে পাব হয় কথাটো হল কি আপুনি বেটাৰমেন্ট বা নিজৰ পৰা আৰু কিমান উলিয়াব পাৰে কিমানখিনি উলিয়াব বিচাৰে আৰু যেটো কথা আপুনি ক'লে যে ইয়েস ট্ৰু আপুনি যেতিয়া ক্ৰিয়েটিভ কামবিলাক কৰি থাকে তেতিয়া হলে আপুনি এক্সপ্ৰেছ যেতিয়া আপুনি নিজক কৰে সেই বস্তুটোৱে আপোনাক ডিপ্ৰেছন এংজাইটিৰ পৰা যথেষ্ট আপোনাক অতৰাই ৰাখে তাৰ মানে কয় যে মেন্টেল হেলথৰ কাৰণে দুটা বস্তু লাগে এটা হল গ্ৰেটিটিউড এটা হল এজেন্সি এজেন্সি শব্দটোৰ অৰ্থ হল কি আপোনাৰ নিজৰ ইচ্ছাত বস্তুবিলাকক এফেক্ট কৰিব পৰা ক্ষমতা তাৰমানে আচ্ছা মানে এতিয়া আপুনি নিজৰ মতে জীয়াব পাৰিছে বা নিজৰ মতে মই এটো পিন্ধিম এটো কৰিম এটো খাম এটো লিখিম এটো কম সো আপুনি নিজৰ মতে যেটো মানে বস্তুবিলাকক এফেক্ট কৰিব পৰা কেপাসিটিটোৱে আমাৰ মেন্টেল হেলথটো ঠিকে ৰাখে আৰু যেতিয়া আপুনি গ্ৰেটফুল হয় যে কৃতজ্ঞ যেতিয়া আপুনি হয় সেইটোৱে আপোনাক মেন্টেল হেলথটো ঠিকে ৰাখে আপোনাৰ ইয়াতে মই এজন মানুহৰ নাম ল'ব বিচাৰিম মানুহজনৰ নাম হল ট্ৰিস্টন হেৰিছ বুলি ট্ৰিস্টন হেৰিছৰ আপুনি যথেষ্ট টেড টক্স আপোনালোকে পাব ইউটিউবত আছে এই ট্ৰিস্টন হেৰিছ বোলা মানুহজননো কোন তেখেত ষ্টেনফৰ্ড পাৰসুৱেশ্যন টেকনলজি ল্যাব বুলি এটা আছে ষ্টেনফৰ্ড পাৰসুৱেশ্যন অৰ্থাৎ পাৰসুৱেট কৰা মানে কি কাবা কনভিন্স কৰা পাৰসুৱেশ্যন টেকনলজি ল্যাব কেনেকুৱা অদ্ভুত নাম এটা যে তাত কি কৰিলে তেওঁলোকে নিউৰো সাইন্টিষ্ট ব্ৰেইন সাইন্টিষ্ট আৰু টেকনলজিষ্ট হেওলকে মিলি আৰু ক্যাপিটালিষ্ট কোনোবাই ফান্ডিং কৰিলে এই তিনিয়ে মিলি কি কৰিলে তেওঁলোকে চিন্তা কৰিলে আমি মানুহখিনিৰ কেনেকে মানে মানুহখিনিৰ মনটো কেনেকে এডিক্ট কৰিব পাৰো তো তেওঁলোকে উলিয়াই দিলে কি কৰিলে ব্ৰেইন সাইন্টিষ্ট বিলাকে ক'লে মানুহ এনেকে এডিক্টেড হয় টেকনলজিষ্ট বিলাকে ক'লে ঠিক আছে আমি এনেকুৱা সফটওয়্যাৰ বনাই দিম ক্যাপিটালিষ্ট বিলাকে ক'লে ঠিক আছে মই টকা ফান্ডিং কৰিম তহঁতে বনা তো তেওঁলোকে কেনেকে মানুহ গ্লুড হয় কেনেকে মানুহ এডিক্টেড হয় হেতু ক্ৰিয়েট কৰি দিলে তো কৰি দিয়াৰ ফলত মেঘাবা কি হল আপুনি মন কৰিব আজি প্ৰায় কেই বছৰ মান আগলৈকে আমি কিন্তু হিমান এডিক্টেড নাছিলো মোবাইল ফোনৰ প্ৰতি এতিয়া হঠাৎ আমি বহুত বেছি এডিক্টেড হৈ গৈছো তো তেওঁলোকে এই মানে এলগৰিথমটো উলিয়াই দিলে তাৰ মানে সেই ম্যাথমেটিক্যাল ফৰ্মুলাটো উলিয়াই যে এনেকে যদি বস্তুখিনি প্ৰেজেন্ট কৰা হয় তেতিয়ালে মানুহ এডিক্টেড হ'ব লাইক আহি গ'ল কমেন্ট আহি গ'ল শেয়াৰ বাটন আহি গ'ল বাৰে বাৰে সোৱাৰ টেন্ডেন্সি আহি গ'ল কিমানটা ভিউজ হৈছে মোৰ সো তাৰ পিছত তেখেতে ৰিয়েলাইজ কৰিলে আৰে আমি দেখোন ফ্ৰেঙ্কেনষ্টাইন বনাই দিলো আমিতো বিৰাট বেয়া কাম কৰিলো গোটেই টিমটোৱে তেওঁলোকে গুগলত কাম কৰিছিলে ৰিজাইন কৰি দিলে ৰিজাইন কৰি দিয়াৰ পিছত মেঘাবা তেওঁলোকে নিজৰ এটা এনজিও ষ্টাৰ্ট কৰিলে টাইম ৱেল স্পেন্ড বুলি টাইম ৱেল স্পেন্ড বুলি এটা এনজিও ষ্টাৰ্ট কৰিলে আৰু সেই এনজিওটোৰ থ্ৰু তেখেতে সকলোকে এটা কথা জনাই আছে যে আপোনালোকৰ মাইন্ডটো হাইজেক কৰা হৈ আছে আপুনি যেতিয়া চিন্তা কৰিবলৈ আৰম্ভ কৰিব নহয় বস্তুবিলাক আপুনি দেখিব আপুনি লাইফৰ বহুত প্ৰবলেম নিজে ডিল কৰিব পাৰে আসলে হয় কিন্তু আপুনি সেই চিন্তা কৰিবৰ কাৰণে এতিয়া আমি মানুহৰ নাম্বাৰ মনত নাৰাখো কোনবা ঠাইলৈ গ'লে এড্ৰেছটো আমি কি কৰো ম্যাপে দি লওঁ হয় ইয়েছ অৰ নো ম্যাপে দি এড্ৰেছ লৈ আছো আৰু প্লাস মেঘাবা সবতকে স্যাড পাৰ্টটো কি জানে যেটো বস্তুৱে ডিপ্ৰেছন আটাইতকৈ বেছি আনিছে আমি সবতকে বেছি দূৰ হৈ গৈছো এই বস্তুটোৰ পৰা টাচটো যেটো হয় আগতে আমি এজনৰ চকুত চাই কথা পাতিছিলো বা হাক কৰিছিলো হাবতি ধৰিছিলো মা দেউতাকে হাবতি ধৰে আমি কথা পাতো কমিউনিকেট কৰো এতিয়া আমি খালি স্মাইলি দি দিও ইমোজি পঠাই দিও কথা পাতিবলে সময় নাই কাৰো তিনিজন মানুহ বহি আছে তিনিজনে এনেকে আছে এনেকে ৰেষ্টুৰেন্ট এখনত গৈছে এনেকে আমি কানেকশন বিলাক নাপাও হয় যেতিয়া আমি কানেকশনটো নাপাম তে আমি লোনলি ফিল কৰিমে ন হয় ডেফিনেটলি আমাৰ মোবাইলটোক আমি যিমান বাৰ চাও হিমান বাৰ যদি আমি মাৰ ফালে চালোতেন দেউতাৰ ফালে চালোতেন ভাইটি ভন্টিৰ ফালে চালোতেন আমাৰ ভালপোৱা মানুহখিনিক আমি চালোতেন আমি চাও জানো হিমানখিনি না চাও ন আমি তেওঁলোকৰ চকুৰ ফালে নাচাও গতিকে তেওঁলোকৰ ইমোশনস আমি গম নাপাও তেওঁলোকে আমাৰ ইমোশনস গম নাপায়
আমাৰ ভিতৰত কি চলি থাকে আমি নাজানো পিছত এদিন আমি শুনো যে মানুহজন ঢুকাই থাকিল মানুহজন নোহোৱা হৈ গ'ল মানুহজন ডিপ্ৰেছনত পৰি গ'ল মানে আবেগবিলাক নোহোৱা হৈ গৈছে লাহে লাহে কাৰণ আপোনাৰ ধ্যানটো বেলেগত ক'বাত আছে তো এতিয়া আপোনাৰ লগত যদি মই এনেকে কথা পাতো আপুনি কি ফিল কৰি আছে কি কৈ আছে মই বুজি পাম নেকি নাপাওঁ ন ফলত আমাৰ মানুহবিলাক আমাৰ কানেকশ্যনছবিলাক কমি গৈছে মেঘাবা এজন আনজনৰ প্ৰতি যিটো কানেকশ্যনছ আমাৰ কানেকশ্যনছ কমি গ'ল টাচটো কমি গ'ল আমি যেতিয়া কাৰোবাৰ বডিত গুড টাচ দিওঁ নহয় মেঘাবা এটা বস্তু ৰিলিজ হয় অক্সিটচিন বুলি কয় মেঘাবা অক্সিটচিন যেতিয়া ৰিলিজ হয় নহয় তেতিয়া আমি শংকামুক্ত হওঁ আজি আমি শংকাৰ কথা পাতিছোঁ এংজাইটিৰ কথা পাতিছোঁ আপুনি কোনোবা এজন মানুহক গুড টাচ দিয়ক আৰু এইটো আমাৰ নেচাৰ হয় কোনোবা যেতিয়া ঢুকায় কাৰোবাৰ যেতিয়া আমি কি কওঁ তই কিয় চিন্তা কৰিছ আমি আছোঁ না আমি কিন্তু দূৰৰ পৰা নকওঁ গৈ আমি টাচ একো নহয় কিয় চিন্তা কৰিছ আছোঁ না আমি লগত আছোঁ নহয় টাচ কৰোঁ ন আমাকতো কোনো শিকাই দিয়া নাই যে টাচ কৰি ক'ব লাগিব বুলি আমি নেচাৰেলি মানুহজনৰ ওচৰত যাওঁ আমি টান মাৰি তাক লওঁ একো নহয় আমি আছোঁ নহয় লগত এই টাচটোৱে বডিত অক্সিটচিন ৰিলিজ কৰে আৰু অক্সিটচিনে আমাক শংকামুক্ত কৰে তো মই আপোনালোকক সুধিছোঁ আপোনালোকে লাষ্ট কেতিয়া আপোনালোকৰ ভালপোৱা মানুহখিনিক হাক কৰিছিলে টাচ কৰিছিলে ক্ল'জ গৈছিলে আপোনালোকে চ' সেই হাগিং টাচিং এজনে আনজনৰ ফালে চকুৰ ফালে চোৱা সেই বস্তুটো আকৌ ষ্টাৰ্ট কৰক আৰু সেইটোৰ কাৰণে আপুনি কৈছে আপোনাৰ ওচৰত সময় নাই আপোনাৰ ওচৰত বহুত সময় আছে মেঘাবা আমি সময় গোটেইখিনি ইয়াক দি দিছোঁ এই ফোনটোক দি দিছোঁ আমি গোটেই সময়খিনি আমি যদিও কৈ আছোঁ যে ডিপ্ৰেশ্যন এংজাইটিৰ কাৰণে হয় মই মানিছোঁ যে কাৰোবাৰ মেণ্টেল বুলি হৈছে কাৰোবাৰ এবিউচিভ পেৰেণ্টছ আছে হয় সামাজিক অসুবিধাৰ মাজেদি গৈছে কাৰোবাৰ বোলে ইকনমিক কণ্ডিশ্যন আছে এইবোৰ আমি ওলাই কৰিব নোৱাৰোঁ কাৰোবাৰ বোলে একচুৱেলি মানে MDD আছে তাৰ মেজৰ ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ্ছ আছে তেওঁলোকৰ মানিছোঁ মই সেই বস্তুটো কিন্তু মেজৰ শতাংশ মানুহৰ প্ৰব্লেমটো ক'ত হৈছে জানেনে আমি আচলতে নিজৰ কাৰণে আমি নিজক পাহৰিয়ে গৈছোঁ আচলতে সমাজ পাহৰিছোঁ নিজক পাহৰিছোঁ চাৰিওফালে কি ঘটি আছে চাবলৈ পাহৰি গৈছোঁ আৰু ইয়াৰ সুবিধা লৈ আছে কিছুমান মানুহ এতিয়া কাৰণ তেওঁলোকে জানে আপুনি এইটোতে এংগেজড আপুনি চাৰিওফালে নাচাই কি হৈ আছে আৰু সেই সুযোগতে তেওঁলোকে আপোনালোকৰ ব্ৰেইন ৱাছ কৰি আছে আৰু তেওঁলোকে আপোনালোকক যেনেকৈ নচুৱাব বিচাৰি আছে নচুৱাই আছে য়েছ আমাক মেনিপুলেট সেইকাৰণে কৰিব পাৰি আছে তেওঁলোকে যিমান আমাক এইটোৰ ওচৰ চপাই আনিছে সিমানেকৈ আমাক মেনিপুলেট কৰিব পাৰিছে কাৰণ এইটোত যি কয় আমি সেইটোকে ৰাইট বুলি মানি লওঁ ন চ' মই আৰু হয় নিশ্চয় আৰু আজি আচলতে আমি যিখিনি কথা পাতিলোঁ ৱাছিমে যিখিনি কথা ক'লে এনজাইটি ডিপ্ৰেশ্যন ছুইচাইড এই আটাইবিলাক কথা যিখিনি ক'লে যিটো আচলতে মূল যিটো তাৰে কি বুলি ক'ম গুৰিটো ক'ত আটাইখিনি কথা খুব ধুনীয়াকৈ বুজাই দিছে আপোনালোকক কৈছে কিমান আপোনালোকে ল'ব পাৰিছে সেইটো নাজানো যদি ল'ব পাৰিছে সেইটো তেওঁলোকৰ নিজৰ কাৰণেও ভাল তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণেও ভাল আৰু উঠি অহা প্ৰজন্মটোৰ কাৰণে ভাল আমি ৱাছিমৰ সৈতে এনেকুৱা বহু ধৰণৰ কথা আৰু আগলৈ পাতিম আৰু নিশ্চয় ৱাছিমৰ বিষয়েও জানিব লগা আছে আচলতে ৱাছিমে ইমান বেলেগক কাউন্সেলিং কৰে মটিভেট কৰে কিন্তু নিজে কেনেকৈ মটিভেট হয় নিজে নিজক কেনেকৈ কাউন্সেলিং কৰে আমি সেইবিলাকো জানিবলৈ চেষ্টা কৰিম কিন্তু আজি সময় হৈ আহিছে ৱাছিম থেংক ইউ ছ' মাছ খুব ভাল লাগিলে আজি ইমান বছৰৰ পাছত আকৌ এনেদৰে কথা পাতিলোঁ খুব গুৰুত্বপূৰ্ণ কথা আচলতে এইখিনি কথাই মই নাজানো আমাৰ যিসকল দৰ্শক আছে তেওঁলোকক কেনেকৈ সহায় কৰিছে কিন্তু ময়ো এইবিলাক কথাৰ পৰা সদায় নতুন নতুন কিবা এটা শিকোঁ মোৰ সহায় হয় বহুতখিনি আৰু সেইকাৰণে থেংক ইউ এনেদৰে আচলতে এনেকুৱা ধৰণৰ বিষয়বিলাকক লৈয়ে মই এই আইনাখন লৈ আহিছোঁ আপোনালোকৰ আগলৈ আৰু অহা সপ্তাহত আকৌ এটি নতুন বিষয় লৈ আপোনালোকৰ কাষলৈ আহিম আপোনালোকে আইনা চাই কেনে পাইছে সেই বিষয়ে আমাক জনাবলৈ নাপাহৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনালোকে আমাৰ এই গোটেই আইনাখনৰ যিমানবিলাক বিষয় বা যিসকল প্ৰতিবিম্বক মই আপোনালোকৰ আগলৈ লৈ আহিলোঁ আপোনালোকে আৰু কেনেকুৱা ধৰণৰ বিষয় বিচাৰে কেনেকুৱা ধৰণৰ কথা পতাটো বিচাৰে আপোনালোকে নিশ্চয় সেয়াও জনাবলৈ নাপাহৰিব এইখিনি সময়তে মই আপোনালোকক জনাওঁ যদি আপোনালোকে ৱাছিমৰ সৈতে কথা পাতিব বিচাৰে বা ৱাছিমৰ পৰা কোনো ধৰণৰ কাউন্সেলিং বিচাৰে বা আপোনালোকক তেনেকুৱা ধৰণৰ কিবা যদি সমস্যাৰ সমাধান লাগে তলত এটা নম্বৰ দিয়া আছে সেই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে অথবা ৱাছিমৰ ইউটিউব চেনেল আছে মাইণ্ড পাৱাৰ ৱাছিম বুলি আপোনালোকে সেই ইউটিউব চেনেলটো ফ'ল' কৰিব পাৰে আজিলৈ তেন্তে ইমানতে আপোনালোকৰ কাষৰ পৰা বিদায় লৈছোঁ আপোনালোকে চাই থাকিব পাম টিভি পডকাষ্ট তেন্তে আজিলৈ ইমানতে এৰিছোঁ নমস্কাৰ